নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। মনুষ্যই কি কৰ্ম কৰিলে নৰক যান্ত্ৰণা হয়। তৃতীয় খণ্ড পদ। ৰাম বেদৰ বিহিত বিনে মাৰে পশুহানি অন্তকালে যম দূতে তাকো পুতে বাণী বেৰি কন্দিৱাই মাৰো নাহিকে নিস্তাৰ প্ৰাণ নিৰোধত ভুঞ্জয়নে কণিকাৰ ভূত পেট পুঁজি যিটো কাটে সঁচাগ বৈষ্ণৱনৰকে পৰৈ দূতে নে ৰৈ লাগ কৰৈ খণ্ড খণ্ড তাক হাতে খান্দা ধৰি দুখ ভুঞ্জিবাক লাগি যিয়ে মৰি মৰি যিটো নিজ ভাৰ্যাক বামনয় নাচাৰ কাম মোহ হয়া কৰৈ মুখত সিংগাৰ লাল ভক্ষ নৰকত পৰৈ পাপ কৰি পিয়াৰে তখ তাক যম দূতে ধৰি গৃহদাহ কৰৈ যিটো বিষদি আমাৰে লোৰে গাম দেশ যিটো দুষ্ট দুৰাচাৰে অসংখ্য কুকুৰে বেৰি বৰে যজে নদান্ত অন্তকালে কামুৰিয়া জুৰি দেৱান্ত সাক্ষী হয়া সভাত সত্য বোলে বাণী কয় বিক্ৰয়তো মিছা মাতে যিটো প্ৰাণী সতে কযুজন ওপৰকনে ধৰি শিলাত পেলাও দূতে হেথ মুণ্ড কৰি অবিচিনৰকে সিটো শুক্ল শিলাখণ্ড চূৰ্ণাকৃত হৈ পৰি পাপে কৰে দণ্ড দুনাই দুনাই তুলিয়া পেলাৱে ধুমুখী নযায় প্ৰাণ তথাপি দুষ্মহ মহা দুখী বিপ্ৰ পত্নী যিটো কৰে সুৰা
প্ৰাণ অন্তৰ কালে যমদূতে দুয়ো লয়ে প্ৰাণ চিত কৰি পেলাই হৃদয়ত যান্তি ভৰি পিয়াৱেত পত্ৰ লোহা জলময় কৰি জন্ম কৰ্ম বিদাতপে বাহে অহংকাৰ বোলে মুত কৰি কোন বৰৱাছে বাৰ সেই পাপে খাৰ কদৰ মত পৰুয়াতি ধৰি যমদূতে হেথ মুণ্ডে কৰো শাস্ত্ৰী বৈভৱ কপুজো যিটো মনুষ্য কমাৰি দায়িনী হৈয়া মনুষ্যক খাই নাৰী অন্তকালে ৰাক্ষসে বিৰোধীৰ পিউতাৰ কৰো কিল কিল বুকে হানিয়া কুঠাৰ বিষত বহয়ে পক্ষী মাৰো বিন্ধি কুলে তাকো যমদূতে ধৰিব খামে ত্ৰিশূলে ক্ষুধাৰে তৃষ্ণাৰে মাতি তাৰ প্ৰাণ যায় বৰ্জ তুণ্ড বকে কাকে তাৰ মাংস খাই যে যিসকল মানুহে বেদৰ যিখিনি বিহিত এই কৰ্ম নকৰি পেলাই বেদৰ যিখিনি অবিহিত কৰ্ম আচৰণ কৰি কি কৰে পশুক বধ কৰে অন্তকালে যমদূতে তাকো তেনেকৈ মাটিত পুতি তেওঁকো তেনেকৈ বধ কৰে আৰু বেৰি কেওফালে মৰিয়াই তাৰ কোনো এই সংসাৰত কোনো নিস্তাৰ নাই কেওফালৰ পৰা ধৰে আৰু যিসকলে প্ৰাণীক গাত বন্ধ কৰি যি প্ৰাণীৰ উশাহ নিশাহ যি বন্ধ কৰে পথ যি বন্ধ কৰে সি অনেক যান্ত্ৰণা ভুঞ্জিবলগীয়া হয় যে যি লোকে ভূত পেট আমাৰ যিটো পঞ্চভূতৰ দেহ এইটো হৈছে ভূত আৰু পেট মানে কি আমাৰ পেটৰ পূজা যি হাঁহ ছাগলী কাটি পেলাই পূজা কৰে তাক কি কৰে বৈষ্ম নৰকত দূতে পেলাই ধৰে আৰু কি কৰে খান্দা ধৰি খণ্ড খণ্ড কৰি কাটে দুখ ভুঞ্জিবাক লাগি পুনৰ যিয়ে আকৌ মৰে এনেকৈ ঘূৰি পকি থাকিবলগীয়া হয় যে যি নিজৰ ভাৰ্যাক ব্ৰাহ্মণ হৈ পেলাই যি অনাচাৰ কামত লিপ্ত হৈ অনাচাৰ হয় সেই কামে মোহ গৈ পেলাই যি মুখত শৃংগাৰ কৰে মানুহৰ মুখ দুখন আছে এই শৃংগাৰ কৰিলে কি হয় লাল ভক্ষ নৰকত পাপত পৰিবলগীয়া হয় তাক যমদূতে কি কৰে তেজ পিয়াই তেজ খাবলৈ দিয়ে যমদূতে ধৰি অনেক শাস্তিৰ বিহে যে যিসকল লোকে লোকৰ ঘৰ জুই দিয়ে আৰু বিষ খুৱাই মানুহক মাৰে গাঁও দেশ
যি দুৰাচাৰে লুৰি পেলাই লুণ্ঠন কৰে, তেনেকুৱা লোকক কি কৰে যে বৰ্জ্যৰ নিচিনা দাঁতৰ কুকুৰেৰে চাৰিওফালে বেৰি পেলাই তেওঁক আজৰি মাংস সতি খাই আঁত উলিয়াই দিয়ে। সাক্ষী হৈ যি সভাত মিছা কথা কয়, যে বেচা বিক্ৰী কৰা সময়তো যি মিছা মাতে, তাক কি কৰে শতেকৰ যোজনৰ ওপৰলৈ তুলি লৈ যায় যমৰ দূতেৰে, যে শিলাত তললৈ মূৰটো কৰি তাত পেলাই দিয়ে হেড মুণ্ড কৰি। তাৰপিছত অবিচি নৰকত পেলাই শুক্ল শিলাখণ্ডত তাত পৰি কি হয়, গোটেই মাথা চূৰ্ণাকৃত হৈ যায়। তাত পাপৰ দণ্ড কৰে যমে, দুনাই দুনাই আকৌ উঠাই পেলাই আকৌ পেলায়। এনেকেই অধোমুখেৰে পেলায়, তথাপিতো দুখ যান্তনাত প্ৰাণ নাযায়। এনেকেই অশেষ যমদূতে শাস্ত্ৰী বিহে বিপ্ৰ আৰু বিপ্ৰ পত্নী হৈ যি সুৰাপান কৰে, মদ খায়, অন্তকালে কি কৰে দুইজনকে যমদূতে প্ৰাণ লয় চিত কৰি পেলাই হৃদয়ত ভৰি দি পেলাই কি কৰে, তপত লোহা জলৰ নিচিনা কৰি পেলাই তাক মুখেৰে পিয়ায়। তেতিয়াহে তাৰ পাপৰ প্ৰায়শ্চিত্ত হয়। যি লোকে জন্ম কৰ্ম বিদ্যা তপত যি অহংকাৰ কৰে যে মোতকৈ বৰ আৰু এই সংসাৰত কোনো নাই, মই বৰ অহংকাৰত থাকে, তেওঁলোকক কি কৰে খাৰ কদৰ্ম নৰকত পেলায়। যমদূতে মাথাত টাঙোন দি মৰিয়াই শাস্তি দিয়ে। যি ভৈৰৱক দুৰ্গাক মানুহ কাটি পেলাই যি পূজা কৰে, যে ডাইনী হৈ যি নাৰীয়ে মনুষ্যক খায়, মনুষ্যক দুখন মুখেৰে খায়, আকৌ এইখন মুখেও কথা কৈও খাব পাৰে আৰু ইখন মুখেও বধিব পাৰে যদি ৰাক্ষসী হয়। সেইকাৰণে ঈশ্বৰ সিদ্ধি গুৰু আশ্ৰয়ত দীক্ষা লৈ আগবাঢ়িলে মংগল হয়। যে অন্তকালে কি কৰে ৰাক্ষসে তাৰ ৰুধিৰ পিৰে, তেতিয়া কি কৰে কিল কিল কৰি বুকুত কুঠাৰ মাৰে। বৃক্ষত যি পক্ষীয়ে বাঁহ লয়, বাঁহ লোৱা অৱস্থাত যি বিন্ধি পেলাই মাৰে, তাক যমৰ দূতেৰে ত্ৰিশূলেৰে তেওঁক মাৰে। তেতিয়া কি হয় ক্ষুধা তৃষ্ণাত প্ৰাণ যাবলগীয়া হয়। আৰু বজ্ৰতুণ্ড বজ্ৰৰ নিচিনা মুখখন, তেনেকুৱা বগলী আৰু কাউৰীয়ে তাৰ মাংস টানি খায়। বেদৰ বিহিত কৰ্ম লাগে কৰি বাকো, নকৰিলে শাস্তে দুৰাচাৰ বোলে তাকো। দুৰাচাৰ পুত্ৰ হোৱে যাহাৰ বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। হৰি বিমুখৰ নাহি কহিতো কৈলান, কোটি কোটি জন্ম যাতনাতে যায় প্ৰাণ। সেইকাৰণে ঈশ্বৰত সিদ্ধি আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে সবৰ চৰণ সেৱাজনে ৰাখিছে গুৰু। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয়া আমি দুৰাশয়, হে হৰি মোক ৰাখ হে নমানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি কমায়নি যাম। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা বুজি গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ গুৰু কৃষ্ণ।